নমস্কাৰ আজি ভিডিঅ'টোত আমি SCRTA DLED পাঠ্যক্ৰমৰ কাৰণে অনুষ্ঠিত কৰা প্ৰি এন্ট্ৰি টেষ্ট PET 2019 ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম আৰু এই এক্সামটো অনুষ্ঠিত কৰিছিলে 2019-21 বৰ্ষৰ নামভৰ্তিৰ বাবে আমি ইয়াত যিখন পেপাৰ লৈছো এই পেপাৰখন হৈছে বুকলেট সিৰিজ C ইয়াতে টোটাল মাৰ্কস 100 আছিল ইয়াত আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব ৰোল নাম্বাৰ অফ ক্যান্ডিডেট এইখিনি লিখিব লাগিব নেক্সট OMR সিট নাম্বাৰ আৰু ভেনু যত আপোনাৰ এক্সামটো অনুষ্ঠিত হ'ব এডমিটত লিখা থাকিব এইখিনি ফিল আপ কৰিব লাগিব টাইম ডিউৰেচনটো আছিল 2 ঘণ্টাৰ বাবে তো ইয়াতে যিখিনি ইনস্ট্ৰাকচন হয় দিয়া আছে আপোনালোকে পঢ়ি চাব পাৰিব এইখিনি ইংলিশ আৰু আছামিজ দুইটা মাধ্যমতে পেপাৰখন আহিব এতিয়া কোৱেশ্চন স্ক্ৰীন লৈ আহিছো ভিডিঅটো ভাল লাগে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰবিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কোৱেশ্চন পেপাৰখনৰ সেকশন A অৰ্থাৎ প্ৰথম 10টা কোৱেশ্চন ইংলিশৰ আছিল প্ৰথম যিখিনি কোৱেশ্চন আছে ইয়াতে এটা পেছেজ দিয়া আছে ৰিড দা ফলোইং Take sentence and answer the following questions. প্ৰথম কোৱেশ্চনটো দিয়া আছে the bark of neem tree is ইয়াতে এখিনি পঢ়িছালে পাব hard rough and scaly so option B টো ইয়াত কাৰেক্ট আনসাৰ হ'ব সেকেন্ড কোৱেশ্চন neem leaves are beneficial in treating এটো কি ট্ৰিটমেন্ট হয় চিকেন পক্স option B কাৰেক্ট আনসাৰ ইয়াতে যে থাৰ্ড সেন্টেন্স আছে তাত পাব আপোনালোকে its leaves are used in treatment of chicken pox next question number 3 ইয়াতে This is a the governor gave him a reward. This sentence is in passive or an under form will be. It option B correct answer hobo. 4 number 2 hobo. Yate jitu sentence dia ase he said I have passed the examination. Etu indirect speech ot nibo dise option C correct answer hobo. Next question number 5. Etu option D correct answer hobo. Next question 6. Synonym of viscous. Viscous or সমৰ্থক শব্দ লিখিব দিছে. Viscous or সমৰ্থক শব্দ আছে sticky option D correct answer next yate 7 number to dise he reads clearly here the word clearly is an adverb of manner option D correct answer next 8 number dia ase he has been ill dash Monday last etu since option C hobo 9 number dia ase the correct form of the verb start in the sentence will be etu option C correct answer hobo Next 10 number dia ase yate antonym of luminous luminous or antonym is dark option A correct answer next ekhini GK questions hoy question number 11 or pora 20 loike tar pisot 21 or pora ekhini tenekwa koi part koi dia ase dota koi next 11 number to dia ase UNICEF or mukhya karjaloy code ase etu New York so option D to yate correct answer hobo head office of UNICEF is in New York Next 12 number a passage to India উপন্যাসখন কোনে লিখিছিলে এইটো অপশন বি EM Forster correct answer next 13 number 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিল 2019 বৰ্ষত ভাৰত ৰত্ন লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকা প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখ সো অপশন বি টো ইয়াতে correct answer next টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল এইটো আলেকজাণ্ডাৰ গ্ৰাহাম বেল সো অপশন ডি টো correct answer হ'ব আলেকজাণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন ইনভেন্ট কৰিছিলে নেক্সট 15 নম্বৰ শিক্ষা ৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1964-66 ৰ অধ্যক্ষ কোন আছিল দৌলত সিং কোঠাৰী অপশন বি কাৰেক্ট আনসাৰ নেক্সট 16 নম্বৰ ভাৰতৰ প্ৰথম ৰাজ্যপাল কোন ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষ অপশন বি কাৰেক্ট আনসাৰ হ'ব 17 নম্বৰ তলত উল্লেখ কৰাবোৰৰ কোনটো ওজন হলৰ বাবে দায়ী ইয়াতে যেটো ক্লোৰোফ্লোৰকাৰ্বন বা ইন শৰ্ট CFC বুলি কোৱা হয় এটো হৈছে ওজন হলৰ বাবে ৰেসপন্সিবল নেক্সট 18 নম্বৰ প্ৰাচীন কামৰূপক চাৰিটা ভাগত ভাগ কৰা হৈছিল এই ভাগ চাৰিটা হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ অপশন সি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 19 অসমৰ জিলাৰ সংখ্যা কিমান বৰ্তমান 35 খন জিলা অসমত আছে আৰু লেটেষ্ট খন হৈছে তামুলপুৰ হৈছে 35 নম্বৰ ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চন নম্বৰ 20 ডায়েটৰ সম্পূৰ্ণ নাম কি এইটো ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং অপশন ডি কাৰেক্ট আনসাৰ হ'ব নেক্সট 21 নম্বৰৰ পৰা 30 লৈকে এইখিনি ৰিজনিংৰ কোৱেশ্চনছ আছিল ইয়াৰ আগৰ পাৰ্টত মই কেনেদৰে সলভ কৰে এইখিনি ডেসক্ৰাইব কৰি দেখুৱাইছিলো তো ইয়াতে ডাইৰেক্টলি আনসাৰখিনি কৈ যাম তো ইয়াতে 21 নম্বৰটো অপশন ডি কাৰেক্ট আনসাৰ হ'ব 65 ইয়াত জাস্ট এই নম্বৰ বিলাকৰ মাজত যেটো ডিফাৰেন্স হয় ডিফাৰেন্স বিলাক লব 5 7 9 11 13 তেনেকুৱা কৈ শেষৰটো হ'ব 15 এটা প্লাস হ'ব 50 প্লাস 15 কৰিলে আপোনালোকে 65 পাব যদি খিনি ভালদৰে বুজিব বিচাৰিছে বা বুজি পোৱা নাই তেনে হলে
ভিডিও লিংক এটা ডেসক্ৰিপশ্যনত দিয়া হৈছে হেতুত ক্লিক কৰিলে আপোনালোকে এইখিনি ডিটেইলছ পাব নেক্সট কোৱেশ্চন নম্বৰ 22 ইয়াত যেটো দ্বিতীয় ত্ৰিভুজ দিয়া আছে ইয়াতে কোনটো সংখ্যা বহিব এটা অপচন ডি হ'ব 35 কেনেকুৱা কৈছিলে ইয়াত যিবিলাক বাহিৰত নাম্বাৰ আছে প্ৰথম ট্ৰায়াঙ্গলটো 3 * 8 * 4 আছে তো তাক 2 ৰে ডিভাইড কৰিলে আমি মাজৰ যেটো 48 আছে এটো 48 পাও ঠিক তেনেকৈ এইটোত মাজত আমি কি পাম 5 * 7 * 2 ডিভাইড বাই 2 কৰিব এতে 2 কাটি যাব 7 * 5 35 হয় তেনেকুৱাকৈ ইয়াতে মাজত 35 হ'ব অপচন ডি কাৰেক্ট আনসাৰ নেক্সট 23 নম্বৰ এইটো তেওঁৰ পুতে ক'ব অপচন এ কাৰেক্ট আনসাৰ হ'ব নেক্সট 24 নম্বৰ তলত দিয়া ক্ৰমটোত ওৰ পিছত কোনটো বৰ্ণ বহিব এটো উলিয়াব লাগে তো ইয়াত সিৰিজটোত কি হৈছে প্ৰথমতে a এৰ পিছত +1 হৈ c হৈছে +1 পজিশন হৈ c হৈছে নেক্সট c এৰ পিছত +2 পজিশন হৈ d e f হৈছে তেনেকুৱাকৈ f এৰ পিছত +3 পজিশন হৈ j হৈছে তো তেনেকুৱাকৈ j এৰ পিছত +4 পজিশন হৈ o হৈছে আৰু o ৰ লগত +5 পজিশন কৰিলে এনসাৰটো পাম u অপচন সি কাৰেক্ট আনসাৰ নেক্সট 25 নম্বৰ যদি এইটো ইনটু কৰিলে এইটো হয় তেনেহলে এইটো হলে কি হ'ব তো এইটো হ'ব 95 অপচন ডি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 26 26ত অপচন বি টো কাৰেক্ট আনসাৰ হ'ব QTWZ এইটোৰ পৰা +11 পজিশন হৈ এইটো হৈছে ঠিক তেনেকৈ এইটোৰ পৰা +11 পজিশন হলে p এৰ পিছত কি হ'ব s এৰ পিছত t হ'ব v এৰ পিছত w আৰু y এৰ পিছত z তেনেকুৱাকৈ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 27 বৰ্গটোৰ ভিতৰত কিমানটা ত্ৰিভুজ আছে এটো 16টা আছে আপোনালোকে এই নাম্বাৰিং কৰি চাব পাৰে 1 2 3 4 5 6 7 8 এনেকুৱা 8টা আছে ইয়াৰ পিছত এইটো এটা হ'ব 9টা নেক্সট এইটো এটা হ'ব 10টা নেক্সট এইটো এটা 11 12 ইয়াৰ পিছত এই গোটেইটো এটা ডাঙৰটো 13 নেক্সট এইটো এটা 14 নেক্সট এইটো এটা 15 আৰু শেষত এইটো এটা 16টা নেক্সট 28 নম্বৰ তলৰ কোনটোৱে কুকুৰ মেকুৰী আৰু জন্তুৰ মাজত সম্বন্ধটো শুদ্ধভাৱে প্ৰতিফলিত কৰে ইয়াতে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব আমি জন্তুটো এটা ডাঙৰ যেটো সেট আছে এটো ধৰিব পাৰো ইয়াৰ ভিতৰত কুকুৰ এটা হ'ব বা মেকুৰী এটা হ'ব সো অপচন বি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব ফেন ডায়াগ্ৰামৰ হয়তো নেক্সট 29 নম্বৰ তলৰ বৰ্ণবোৰৰ প্ৰত্যেকৰ একোটা কোড দিয়া আছে ইয়াতে s ৰ ঠাইত 6 তেনেকুৱাকৈ জাস্ট উলিয়াব লাগে ইয়াতে যেটো লেটাৰ দিয়া আছে l ৰ ঠাইত কি হ'ব l ৰ ঠাইত 8 আছে i ৰ ঠাইত 9 আছে তেনেকুৱাকৈ n ৰ ঠাইত 7 আছে তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব 29 নম্বৰৰ সি অপচন সি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 30 কোনটো সংখ্যাই ভাল বক্তা বুজাইছে যিসকল স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেট বা ইঞ্জিনিয়াৰ নহয় তো এইটো অপচন সি 1 কাৰেক্ট আনসাৰ হ'ব ভাল স্পিকাৰ কিন্তু পোষ্ট গ্ৰেজুৱেট বা ইঞ্জিনিয়াৰ নহয় এখানে যদি বুজাত অসুবিধা পাইছে তেনেহলে ভিডিও লিংকটো ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা চাই লব তাত ম্যাথছ আৰু ৰিজনিং খিনি ভালদৰে ডেসক্ৰাইব কৰি দিয়া হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 31 ৰ তলত দিছে তলৰ কোনটো শিশু কেন্দ্ৰিক শিকনৰ বৈশিষ্ট্য নহয় এইটো অপচন ডি হ'ব কঠোৰ নীতি নিয়মৰ মাজেৰে শিকন এইটো এটা শিশু কেন্দ্ৰিক শিকনৰ বৈশিষ্ট্য নহয় নেক্সট 32 নম্বৰ দিয়া আছে তলৰ কোনটো শিকন অভিজ্ঞতাৰ ক্ৰম 5ES এইটো অপচন এ কাৰেক্ট আনসাৰ হ'ব নেক্সট 33 নম্বৰ তলৰ কোনটো শিক্ষণ মেক্সিম নহয় এইটো জটিলৰ পৰা সহজলৈ অপচন এ কাৰেক্ট আনসাৰ হ'ব এইটো 33 নম্বৰটো নেক্সট 34 নম্বৰ দীক্ষা হৈছে এটা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ সো অপচন সি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব নেক্সট 35 নম্বৰ তলৰ বাক্যশাৰীৰে কোনখন শিক্ষা বিষয়ক ৰিপৰ্ট আৰম্ভ কৰা হৈছে Destiny of India is being spared in her classroom এইটো ন্যাশনাল এডুকেশন কমিশন 1964-66 অপশন বি কারেক্ট आंसर নেক্সট 36 নাম্বার ইয়াৰ পিছত সেকশন বি আছিল সেকশন বি মেথছৰ কোৱেশ্চনছ আছিল এইখিনি 41 নম্বৰ দিয়া হৈছে কাখত দিয়া বৃত্তটোৰ কলা কৰি দিয়া অংকটো কিমান কালি আগুৰি আছে তো ইয়াতে যদি ভিতৰখিনি ধৰো তেনে হলে OA অৰ্থাৎ ৰেডিয়াসটো দিয়া আছে 5 cm তো এইখিনি কালি উলিয়াব লাগে তো এৰিয়াৰ ফৰ্মুলাটো আছিল পাই r স্কয়াৰ তো পাই r স্কয়াৰ হলে পাই ইনটু
5 স্কয়ার 25 পাই বর্গ সেন্টিমিটার অপশন এ ইয়াতে কারেক্ট আনসার নেক্সট এইটো সিম্পলিফাই কৰিব দিছে তো সিম্পলিফাই কৰিলে অপশন ডি টু ইয়াত কারেক্ট আনসার হ'ব এইখিনি গোটে সলভ কৰি দিয়া হৈছে ভিডিও লিংকটো ডেসক্ৰিপচনত দিয়া আছে তাত চাই ল'ব আপোনালোকে নেক্সট এইটো এটা পুতলাৰ ইমান টকাত বিক্ৰী কৰিলে দোকানী ইমান পাৰ্চেন্ট যদি লাভ কৰে তেনেহলে এইটোৰ আনসাৰ হ'ব 43 নাম্বাৰ বি কারেক্ট আনসার ইয়াৰ পিছত 44 নাম্বাৰ 44 নাম্বাৰত ইয়াতে যেটো পৰিখৰ উলিয়াব দিছে পৰিখৰটো হাইয়েষ্টৰ পৰা লোৱেষ্ট মাইনাস কৰিব লাগিব তো 5 ৰ পৰা 8 -8 টো মাইনাস কৰিব লাগিব 5 -8 এনসাৰটো হ'ব 13 ডিগ্ৰী সেলসিয়াস অপশন ডি কারেক্ট আনসার নেক্সট 45 নাম্বাৰ 8 আৰু 15 ৰ গসাউ বা HCF ইয়াতে 1 হ'ব কারেক্ট আনসার অপশন এ নেক্সট 46 নাম্বাৰ তলৰ পূৰণ ফলটোৰ মান কি হ'ব এইটো এনসাৰটো হ'ব অপশন বি কারেক্ট আনসার মই ইয়াৰ আগৰ ভিডিওটোত কৰোতে কিছু ভুল হৈছিল তাত মই এইটো অপশন এ টো কারেক্ট বুলি কোৱা গৈছিল তো ইয়াতে অপশন বি টো কারেক্ট হ'ব এটো আপোনালোকে কাইন্ডলি ৰেক্টিফাই কৰি ল'ব নেক্সট কোৱেশ্চন নাম্বাৰ 47 আৰ বেখতৰ এটা গোলকৰ পৃষ্ঠকালি কিমান হ'ব এটো জাস্ট ফৰ্মুলাটো লিখিলে হ'ল সারফেস এৰিয়া অফ এ স্ফিয়াৰ এটো 4 পাই r স্কয়াৰ সো অপশন এ কারেক্ট আনসার হ'ব এটো 4 পাই r স্কয়াৰ নেক্সট 48 নম্বৰ দিয়া আছে 5% সিম্পল ইন্টারেস্টৰ 5000 টকা 2 বছৰৰ সুদ কিমান হ'ব এটো যেটো সিম্পল ইন্টারেস্টৰ ফৰ্মুলা আছিল PRT by 100 হেতু ফৰ্মুলা জাস্ট ভ্যালুখিনি পুট কৰিলে এনসারটো পোৱা যায় 500 কিন্তু এটো অপশনত নাই এটো ৰং আছিল সকে সেই কাৰণে ইয়াতে 500 কারেক্ট আনসার হ'ব কৰি চাব আপোনালোকে এটো ফৰ্মুলাত জাস্ট ভ্যালুখিনি পুট কৰিলে হ'ল নেক্সট 49 নাম্বাৰ 49 নম্বৰত দিয়া আছে 1:2:3 অনুপাতত 90 रुपीसক ভাগ কৰিব লাগে তো এটো অপশন বি কারেক্ট আনসার হয় 15 30 আৰু 45 এইখিনি x ধৰি কেনে কৰি লব x + 2x + 3x = টোটাল যেটো ভ্যালু আছে 90 रुपीस তো ইয়াৰ পৰা x ৰ ভ্যালুটো আপোনাৰ ওলাব 15 रुपीस তেনেকুৱাকৈ ইয়াতে 2x কৰিলে 30 रुपीस হ'ব নেক্সট 3x কৰিলে 45 रुपीस হ'ব আৰু প্ৰথমটো যেটো x ধৰিছো তো 15 रुपीस 30 रुपीस আৰু 45 रुपीस তেনেকুৱাকৈ আনসাৰটো আহিব নেক্সট কোৱেশ্চন নাম্বাৰ 50 ইয়াতে অখণ্ড সংখ্যা সংহতি কোনটো হয় এটো গোটেই বিলাক অখণ্ড সংখ্যাত পৰে সো অপশন সি কারেক্ট আনসার ইয়াতে প্লাস মাইনাস বা 0 গোটেইখিনি নাম্বাৰ থাকে অখণ্ড সংখ্যাত সো অপশন সি কারেক্ট আনসার নেক্সট 51 নাম্বাৰ 0.01 ৰ বৰ্গমূল কিমান 0.01 ৰ স্কয়াৰ ৰুটটো আছে 0.1 অপশন এ কারেক্ট আনসার নেক্সট কোৱেশ্চন নাম্বাৰ 52 52 ইয়াতে আমাক এটা এংগল দিয়া আছে আৰু এটা বাহিৰৰ এংগল দিয়া আছে তো এটো সৰল কোণ ধৰি কেনে 180 ৰ পৰা 100 মাইনাস কৰিলে আমি এখিনি 80 ডিগ্ৰী পাম এটো গোটে সৰল কোণ ধৰিলে আৰু 80 আৰু 30 আমি এটা ত্ৰিভুজৰ টোটাল কালি কিমান থাকে 180 থাকে তো 180 ৰ পৰা 80 আৰু 30 মাইনাস কৰিলে কিমান পাম 70 ডিগ্ৰী পাম তো এই ফলৰ কোণটো হ'ব 70 ডিগ্ৰী সো আনসাৰটো হ'ব অপশন ডি 80 আৰু 70 ডিগ্ৰী নেক্সট কোৱেশ্চন নাম্বাৰ 53 53 ত a by 0 ৰ মান কিমান হ'ব এটো একচুয়ালি আনডিফাইন হয় কিন্তু ইয়াতে ইনফিনিটি অপশন সি টু কারেক্ট আনসার হ'ব যিকোনো এটা যদি ওপৰত নাম্বাৰ থাকে তাৰ তলত যদি 0 থাকে সদায় এটো আনডিফাইন ডিফাইন কৰিব নোৱাৰি কিন্তু যদি ওপৰত 0 থাকে তলত নাম্বাৰ থাকে সাপোজ 1 থাকে 2 থাকে 3 থাকে তেতিয়া হলে এটো সদায় 0 হয় মনত ৰাখিব নেক্সট 13 by 100 ক শতাংশত প্ৰকাশ কৰা এটো আৰু ডাইৰেক্টলি কৰি থোৱা আছে 13% হ'ব কারেক্ট আনসার অপশন এ নেক্সট 55 নাম্বাৰ x সংখ্যাটোৰ 5 গুণৰ পৰা 7 বিয়োগ 5x হ'ব -7 কৰিলে কিমান পাই বুলি কৈছে 63 এইখিনি হ'ব আনসাৰ জাস্ট ল্যাঙ্গুৱেজত দিয়া আছে এটো ইকুৱেচন বনালে অপশন বি কারেক্ট আনসার 55 নাম্বাৰ এইখিনি আছিল ম্যাথছৰ কোৱেশ্চন ইয়াৰ পিছত এইখিনি জেনাৰেল সায়েন্সৰ কোৱেশ্চনছ আছিল 56 নাম্বাৰৰ পৰা তো 56 নাম্বাৰ দিয়া আছে তলৰ কোনটো এসিটিক এসিড পোৱা যায় এসিটিক এসিড ভিনেগাৰ পোৱা যায় অপশন বি কারেক্ট আনসার সাইট্রিক এসিড বুলি কলে নেমু হলতেন ঠিক আছে নেক্সট উদ্ভিদৰ প্ৰজনন অংগ হৈছে উদ্ভিদৰ প্ৰজনন অংগ কি অপশন ডি ফুল কারেক্ট আনসার রিপ্রোডাক্টিভ পার্ট অফ এ প্ল্যান্ট ইজ ফ্লাওয়ার অপশন ডি কারেক্ট আনসার হ'ব নেক্সট পোলিও ৰোগত আক্ৰান্ত হয় পোলিও ৰোগত আক্ৰান্ত হয় কিহৰ পৰা এটো অপশন এ ভাইরাসৰ দ্বাৰা হ'ব কারেক্ট আনসার ভাইরাসৰ দ্বাৰা নেক্সট কোৱেশ্চন নাম্বাৰ 59 নাম্বাৰ দিয়া আছে
তলৰ কোনটো উল্লেখ কৰা কোনটো শুদ্ধ সূত্ৰ দ্ৰুতি অৰ্থাৎ স্পীড ইজ ইকুৱেল টু কি লিখিব পাৰোঁ আমি স্পীডৰ ফৰ্মুলাটো হৈছে ডিষ্টেন্স বাই টাইম অপশ্যন সি কাৰেক্ট এনসাৰ হ'ব দূৰত্ব বাই সময় এইটো হৈছে দ্ৰুতি অপশ্যন সি কাৰেক্ট এনসাৰ নেক্সট 60 নম্বৰ এডাল লোড দণ্ডক তাপ কি প্ৰক্ৰিয়াৰে পৰিবাহিত হয় এডাল লোড দণ্ডত তাপ কি প্ৰক্ৰিয়াৰে পৰিবাহিত হয় অৰ্থাৎ লোডালত যদি আমি এটা ফালে উত্তপ্ত কৰোঁ তেনেহ'লে তাপটো আনটো ফাললৈকে কি প্ৰক্ৰিয়াৰে যায় এইটো অপশ্যনৰ পৰা আমি চুজ কৰিব এইটো অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব পৰিবহন বা কণ্ডাকশ্যন প্ৰক্ৰিয়াৰে হিট ট্ৰান্সফাৰ হয় আইৰণ ৰডত নেক্সট কুৱেশ্যন নম্বৰ 61 তলৰ কোনবিধ এবিধ উৎপাদক হৈছে সেউজীয়া উদ্ভিদবিলাক সো ইয়াতে অপশ্যন ডি কাৰেক্ট এনসাৰ হ'ব মেটেকা নেক্সট 62 নম্বৰ বিলুপ্ত প্ৰাণীৰ এটা উদাহৰণ হৈছে ডডো অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 63 তলৰ কোনটো অনবীকৰণক্ষম শক্তিৰ উৎস নন ৰিনিউৱেবল এনাৰ্জি সোর্স হৈছে ইয়াতে কয়লা অপশ্যন বি কারেক্ট আনসার বাকিখিনি রিনিউয়েবল হয় বায়ু উদ্ভিদ বা সৌর শক্তি এইখিনি নেক্সট 64 নম্বৰ কুৱেশ্যন বায়ুত থকা জলীয় বাষ্প পৰিমাণ জোখা সঁজুলিবিধ হৈছে হাইগ্ৰোমিটাৰ অপশ্যন সি কারেক্ট আনসার হাইগ্ৰোমিটাৰৰ জৰিয়তে বায়ুত যিটো জলীয় বাষ্প আছে এইটো জোখা হয় নেক্সট 65 নম্বৰ চলি থকা বিজুলী পাংখা এখনৰ গতিটো হ'ল বৃত্তীয় গতি সো অপশ্যন বি কারেক্ট আনসার হ'ব নেক্সট কুৱেশ্যন নম্বৰ 66 এটো সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ৰাজ্যই পৰিৱেশৰ সুৰক্ষা আৰু উন্নতিকৰণৰ আৰু দেশ বন আৰু প্ৰাণীৰ ৰক্ষণাবেক্ষণৰ বাবে চেষ্টা কৰিব কোনটো অনুচ্ছেদত আছে এটো অনুচ্ছেদ 48A আৰ্টিকল নম্বৰ 48A এইখিনি উল্লেখ আছে কুৱেশ্যন নম্বৰ 67 কোষকেন্দ্ৰ আৰু কোষবেৰৰ মাজত এটা জেলি সদৃশ পদাৰ্থ থাকে আৰু এই পদাৰ্থটো কি বুলি কোৱা হয় কোষ প্ৰৰস বা সাইটোপ্লাজম বুলি কোৱা হয় নেক্সট 68 নম্বৰ সাধাৰণ অৱস্থাত এজন সুস্থ প্ৰাপ্তবয়স্ক লোকৰ প্ৰতি মিনিটত উশাহ নিশাহ লোৱাৰ হাৰ কিমান প্ৰতি মিনিটত কিমান বাৰ উশাহ নিশাহ লয় 12 ৰ পৰা 20 বাৰ অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব ইয়াতে 68 নম্বৰটো নেক্সট 69 নম্বৰ নাইট্ৰজেন স্থিতিকৰণৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ তলৰ কোনটোৱে সহায় কৰে এটো এটা ব্যাকটেৰিয়া হয় ৰাইজোবিয়াম ব্যাকটেৰিয়া সো অপশ্যন ডি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব ব্যাকটেৰিয়া নেক্সট 70 নম্বৰ সংক্ৰামক ৰোগৰ বাহক হৈছে মাখি অপশ্যন এ কারেক্ট আনসার হ'ব 70 নম্বৰ নেক্সট কুৱেশ্যন নম্বৰ 71 বংগৰ নবাব মীৰ জুমলাই অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল বংগৰ নবাব যেতিয়া মীৰ জুমলাই অসমত আক্ৰমণ কৰিছিল তেতিয়া আহোম স্বৰ্গদেউ আছিল স্বৰ্গদেউ জয়ধ্বজ সিংহ সো অপশ্যন ডি টো ইয়াতে কারেক্ট আনসার হ'ব 71 নম্বৰৰ নেক্সট কুৱেশ্যন নম্বৰ 72 আহোম আৰু মোগলৰ মাজত হোৱা শেষৰ যুদ্ধখন ক'ত আৰু কেতিয়া হৈছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰ যুদ্ধখন আছিল ইটাখুলিত 1682 খ্ৰীষ্টাব্দত অপশ্যন বি কারেক্ট আনসার আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধখন কেতিয়া হৈছিল এইটো মনত ৰাখিব 1671 শৰাইঘাটৰ যুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 73 নম্বৰ দি আছে 1919 চনৰ 13 এপ্ৰিলৰ তাৰিখটো ভাৰতৰ ইতিহাসত কি কাৰণে স্মৰণীয় এটো জালিয়ানাৱালাবাগৰ যেটো হত্যাকাণ্ড হৈছিল সেই কাৰণে অপশ্যন ডি টো কারেক্ট আনসার জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড জেনেৰেল ডায়াৰৰ নেতৃত্বত হৈছিল পাঞ্জাবৰ অমৃতসৰত প্লেসটো কেতিয়াবা আহে কুৱেশ্যনত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল অমৃতসৰত 1919 চনত 13 এপ্ৰিলত নেক্সট কুৱেশ্যন নম্বৰ 74 কাৰ সভাপতিত্বত 1942 চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে দেশব্যাপী ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল সভাপতিত্ব মৌলানা আবুল কালাম আজাদৰ সো অপশ্যন সি টো কারেক্ট আনসার হ'ব মৌলানা আবুল কালাম আজাদৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল নেক্সট 75 নম্বৰ ভাৰতীয় সংবিধানৰ মতে তলৰ কোনটো মৌলিক অধিকাৰ নহয় ভাৰতীয় সংবিধানত প্ৰথমতে 7টা মৌলিক অধিকাৰ আছিল এতিয়া তাৰ পৰা এটা ডিলিট কৰা হৈছে বৰ্তমান 6টা আছে আৰু যেটো ডিলিট কৰা হৈছে এটো হৈছে ৰাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা এটো এটা লিগ্যাল ৰাইট কৰি লোৱা হৈছে কিমান নম্বৰ এমেন্ডমেন্টৰ জৰিয়তে এটো কমেন্ট কৰি জনাব নেক্সট 76 নম্বৰ তলৰ কোনবিধ মানৱ সৃষ্ট উপাদান ইয়াতে মানৱ সৃষ্ট উপাদান হৈছে
অপশ্যন চি চিৰিয়াখানা চিৰিয়াখানাটো মানুহে সৃষ্টি কৰা বাকী ব্ৰহ্মপুত্ৰ নদী বা মাজুলী দ্বীপ চিল্কা হ্ৰদ এইবিলাক প্ৰাকৃতিকভাৱে সৃষ্ট উপাদান হয় নেক্সট 77 নম্বৰ এটা নম্বৰটো উঠা নাই 77 নম্বৰ হ'ব বায়ুমণ্ডলত বৰ্তমান কোনবিধ গেছ বৃদ্ধি হোৱাৰ বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে পৰিৱেশৰ উত্তাপ বৃদ্ধিৰ বাবে দায়ী গেছটো হৈছে কাৰ্বন ডাই অক্সাইড অপশ্যন চি CO2 নেক্সট কুৱেশ্যন নম্বৰ 78 বৰাইল পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত বৰাইল পাহাৰ কোনখন জিলাত অৱস্থিত এইখন ডিমা হাছাও জিলা সো অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব ডিমা হাছাও জিলাত বৰাইল পাহাৰ অৱস্থিত বৰ্তমান টোটেল নাম্বাৰ অফ ডিস্ট্ৰিক্ট কিমান এইটো কুৱেশ্যন আহে এসআই এক্সামত আহিছিলে 35 খন আৰু লেটেষ্ট খন হৈছে তামুলপুৰ ডিস্ট্ৰিক্ট নেক্সট কুৱেশ্যন নম্বৰ 79 বায়ুমণ্ডলৰ কোনটো স্তৰত বৰষুণ ধুমুহা শিলাবৃষ্টি ইত্যাদি হয় কোনটো স্তৰত হয় বায়ুমণ্ডলৰ স্তৰ কেইটা মনত ৰাখিব ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ কোনটো কিমান কিলোমিটাৰ বিএপি আছে এইখিনিৰ পৰা কুৱেশ্যন আহে কেতিয়াবা ইয়াতে কাৰেক্ট আনসাৰটো হ'ব ট্ৰপোস্ফিয়াৰ অপশ্যন এ ট্ৰপোস্ফিয়াৰত বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰত বৰষুণ ধুমুহা শিলাবৃষ্টি এইবিলাক হয় নেক্সট কুৱেশ্যন নম্বৰ 80 তলৰ কোনবিধ ৰূপান্তৰিত শিল নহয় ইয়াতে কোনটো মেটামৰফিক ৰক্স নহয় সুধিছে তো ইয়াতে স্লেট মাৰ্বল বা সিস্ট এইবিলাক মেটামৰফিক ৰক সো নহয় সুধিছে যেটো গ্ৰেনাইট অপশ্যন ডি টু কাৰেক্ট আনসাৰ হ'ব গ্ৰেনাইট এটা মেটামৰফিক শিল নহয় বা ৰূপান্তৰিত শিল নহয় নেক্সট কুৱেশ্যন নম্বৰ 81 তলত উল্লেখ কৰা কোনটো অৰ্থনৈতিক কাৰ্যসেৱা খণ্ডৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসেৱা খণ্ডৰ লগত জড়িত পশুপালন কুটিৰ শিল্প মৎস্য পালন যোগাযোগ ব্যৱস্থা ইয়াতে যোগাযোগ ব্যৱস্থা অপশ্যন ডি টু কাৰেক্ট আনসাৰ হ'ব ট্ৰান্সপোৰ্টেশন সিস্টেমটো অৰ্থনৈতিক কাৰ্যসেৱা খণ্ডৰ লগত জড়িত নেক্সট 82 নম্বৰ চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ ক'ত জমা হয় যেটো গভৰ্ণমেন্টৰ সাৰপ্লাস থাকে এইটো ইনকামটো ক'ত ডিপোজিট হয় এইটো বেংকত প্ৰধানমন্ত্ৰী কাৰ্যালয় ৰাজকোষত নে বিত্ত মন্ত্ৰীৰ এইটো ৰাজকোষত জমা হয় সো অপশ্যন সি ট্ৰেজাৰী কাৰেক্ট আনসাৰ হ'ব ৰাজকোষ নেক্সট 83 নম্বৰ ISI চিহ্ন কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ISI চিহ্নটো ব্যৱহাৰ কৰা হয় ইণ্ডাষ্ট্ৰিয়েল কমোডিটিজ অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব শিল্পজাত সামগ্ৰীত ISI মাৰ্কটো ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 84 লোকসভাৰ মুঠ 545 গৰাকী সদস্যৰ ভিতৰত কিমান গৰাকীক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে 545 গৰাকী 545 ৰ ভিতৰত এংলো ইণ্ডিয়ান দুগৰাকী সো অপশ্যন বি টু ইয়াতে কাৰেক্ট আনসাৰ হ'ব নেক্সট 85 নম্বৰ তলৰ উল্লেখ কৰা কোনটো এটা আঞ্চলিক ৰাজনৈতিক দল ইয়াৰ পৰা বাছি উলিয়াব দিছে ইয়াতে শিৱসেনা অপশ্যন ডি টু কাৰেক্ট আনসাৰ হ'ব শিৱসেনা হৈছে এটা আঞ্চলিক ৰাজনৈতিক দল ইয়াৰ পিছত 86 নম্বৰৰ পৰা ইয়াতে সেকশন সি আছিল ইয়াতে বহুকেইটা ল্যাঙ্গুৱেজত দিয়া আছে আসামিজ বেঙ্গলী বড়ো তেনেকুৱাকৈ তো এইখিনি ল্যাঙ্গুৱেজৰ কোৱেশ্চনছ হয় ইয়াৰ পিছৰ ভিডিঅ'টোত ল্যাঙ্গুৱেজৰ কোৱেশ্চনছখিনি আগবঢ়াম ভিডিঅ'টো ফালে লাইক কৰিব আৰু ইয়াৰ পিছৰ ভিডিঅ'বিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ